দিছিল তথাপি মই মাকক দি যাম মাক নাই আছে মাক দি দিম মাকক দি যাম মোক দিবা দিছে কোথাব মই নাকো মই ফটো এটা ল'ব লাগব না বহুত দাঁড়াই না এইটো এফালে মাজেদি আজা বছি আজি কি সাত মিনিট উঠাই আছে নাই কিদাকে নহলিটো টিংখিনি ভাঙি গেলে সেইখিনি বিধান মোৰ ভাঙা গোটা তথাপিতো উঠাই দিছো ৰাতি ক'ত থাকে সেইটোও ভাঙছি সেইটো দুই চাইডটো হাতী ভাঙি মানে ইয়াতে হাতী অহা জাগা এই ধান খাবলৈ আহে এনেকে যাই গুচি যায় পথাৰত যায় ধান খাই বহুত সমস্যা ঘৰত কোন কোন আছে এইটো ল'ৰা ইহঁতৰ চাৰিজন ল'ৰা বাহিৰত থাকে গুৱাহাটীত চব ড্ৰাইভৰ কাম কৰে এওঁ সৰু ল'ৰা এওঁৰ এই তৰকাৰী বেপাৰ কৰি আছিল হাটখোলাত আমাৰ নলবাৰীত নাগাৰা চকত তেওঁৰ এই অলপতে এক্সিডেণ্ট হয় তেওঁ এতিয়া পৰি আছে এক বছৰে হ'ল না গতিকে সেই চিকিৎসা কৰি থাকোঁতে হাতী আহি নিজৰ মাটি নে নাই নিজা মাটি মানে এওঁলোকৰ পৰা কিনি লৈছে নামজাৰি হোৱা নাই মানে এই মাটিখিনি মানে অলপ জংঘলৰ মাজততো অলপ ৰিক্স হ'বই এই ঘৰ পাইছানে তোমালোকে আগৰে বহুত বছৰ আগত আৰুতো একবাৰ পালে হেৰি নাথাকে চাগে পাব কিন্তু আমাৰ জিআৰএছ অলপ ভুল কৰি আমাৰ পঞ্চায়তত নাইয়ে ঘৰ এটা এতিয়া পাব লগা এতিয়া এই নতুন জিঅ'টেকৰ পিছত এতিয়া পাব নহ'ল ডিলেট কৰি থৈ গৈছে বৰ সমস্যাত ভুগি আছো এই পাব লগা মানে আপুনি কোন মাক হয় আপোনাৰ ল'ৰা আপুনি থাকে আৰু তেওঁৰ ফেমিলি আছেনে দুজনে ভয় লাগে তোমাৰ ৰাতিখন এনেকৈ লাইট চাইটৰ নাই একো নাই লাইটৰ কানেকশ্যন আছে না আছে এতিয়া বাবাই কি হেৰি কৰিছিলা এপ্লাই কৰিছিলা এইটো এপ্লাই কৰা আহি গৈছোঁ মই নিজে আহিলোঁ মন্ত্ৰী বাটৰ দিনা দিছিল তুমি কিবা কাম চাম কৰিব নোৱাৰা পাতি ক'ত লগালা দিয়া ঠিক আছে এইবিলাক আৰু হৈ থাকে মানুহৰ জীৱনত কি কৰিবা আৰু হ'লেও সাৱধান হ'ব লাগে যিহেতু তোমালোকৰ দুখীয়া মানুহ মই সেইটো কৈছোঁ চলিব তুলিব পইচাৰো কথা থাকে সাৱধানে থাকিবা সাবিত্ৰী দাস চাগে মাকৰ নামত আহিছে তোমাকে দিছোঁ এইটোকে মাৰ চেকখন মাৰ বেংকৰ একাউণ্টতে সোমাব হা তুমি তেওঁৰ একাউণ্টত দিছে বা 10,000 টকা এটা মোক চিনি পাইছে নাই পোৱা আমাৰ মন্ত্ৰী জয়ন্ত দাৰ চিনাকি দিলে চিনাকি পাম আৰু ছাৰে পঠাইছে মানুহখিনিৰ মাজত গৈ এনেকৈ খবৰ লোৱা আৰু তোমালোকৰ কি কেনেকুৱা সুবিধা এইবিলাকৰ জানা গৈ তোমাৰ এইটো দিলোঁ এইটো আপোনাৰ বেংকৰ একাউণ্টত সোমাই দিব তাততো সেইটোৱে বাবাৰ কাৰণে হৈছে আপোনাৰ মই দিছোঁ ফোন কৰিবলৈ জমা দিছি বেংকত জমা দিলে পইচাটো একাউণ্টত সোমাই যাব 10,000 টকা তেওঁ বেমাৰটো ট্ৰিটমেণ্ট কৰিব পাৰিব আজি আমি প্ৰথম আমাৰ ঘগৰাপাৰ মণ্ডলত আহিলোঁ এনেতো নলবাৰী আমাৰ 150মান চেক আহিছে এইবাৰ তাৰ আজি প্ৰথম দিনা মই নলবাৰীৰ ঘগৰাপাৰ মণ্ডলত বাছি ল'লোঁ আৰু সেয়ে মই ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ এতিয়ালৈকে বহুত দূৰে দূৰে ঠাইবিলাক ভিতৰুৱা অঞ্চলত সেয়েহে মোৰ আজি এতিয়ালৈকে 12খন আৰু গোটেই 24খন আছে সেই 24খন মই আজি শেষ কৰিম আৰু ৰাতি হ'লেও আজি বিভিন্ন ঠাইত দিলোঁ প্ৰথম আইলা গ'লোঁ বহুত আলিয়া খাটিগুচি এইবিলাক গ'লোঁ দুজাৰি গ'লোঁ আৰু আছিলে বহুতখিনি ঠাই মাধৱপুৰ এতিয়া কটাগুচিত আহিছোঁ মানে কি হয় ডিষ্টেঞ্চটো বহুত দূৰত ওচৰতে নহয় অলপ ভিতৰৰ ঠাইত যাব লাগে আৰু ক'ৰবাত গাড়ী থৈ মই মোটামুটি 1 কিলোমিটাৰ খোজকাঢ়িব লাগে আৰু সেনেকে কি আগৰ পৰা আপোনালোকে জানে মই দি আহিছোঁ বেলিও আহিছোঁ আৰু মোৰ লগত গোটেইখিনি আমাৰ প্ৰত্যেকটো মণ্ডলৰ আমাৰ দলীয় কৰ্মকৰ্তাসকল আছে বুথৰ সভাপতিৰ লগত আমাৰ মহিলা মৰ্চাৰ সভানেত্ৰী আছে আৰু বিভিন্ন বেলেগ বেলেগ হেৰিত দায়িত্বত থকা মোক ধুনীয়াকৈ সহায় কৰি আহিছে আৰু সেনেকৈ কৰি আহিছোঁ
ৰাইজৰ সমস্যাবিলাকো বুজ লৈছে। লগতে সমস্যাবোৰ বুজ লৈছো, কিয় গাঁৱত বহুত মানুহে বহুত কথা বুজিও নাপায়, আৰু তেওঁলোকে এতিয়া কিন্তু পাইছে। মই বিভিন্ন ঠাইত গৈছো, মানুহখিনিয়ে ধুনীয়াকে সুধিছো মই নিজে যে কি পাইছে, কি পোৱা নাই, কি অসুবিধা আপোনালোকৰ, সেই ধুনীয়াকে খুলি মেলি কৈছে। মহিলাখিনি বা পুৰুষখিনি আহিছে ওচৰত, তাৰ মাজতো কোনোবা মানুহ ঢুকাইছে যদি মাত দিছো, আৰু বিভিন্ন আৰু ক'ৰবাৰ ৰাস্তা পদূলি কাৰোবাৰ যদি অসুবিধা আছে সেইখিনিও কৈছে, কাৰোবাৰ ঘৰুৱা প্ৰব্লেম আছে, অসুখ বিসুখটো আজিকালি বহুতে, তাৰ মাজত যিখিনি আমি জটিল ৰোগত ভুগি থকা মানুহখিনিক দিব পাৰিছো, আৰু সেইখিনি আমাৰ দায়িত্ব হিচাপে আমি কৰি আহিছো। আৰু মোৰ লগত ধুনীয়াকে আমাৰ সহযোগ কৰিছে আমাৰ গোটেইখিনি কাৰ্যকৰ্তা। ভাল লাগে, গাঁৱৰ মানুহখিনিৰ মাজত এটা নিজৰ দায়িত্ব হিচাপে আহো, আৰু সেনেকে মোৰ এইখিনি কৰি মই আগৰ পৰাই কৈছো মোৰ ভাল লগা কাম, ভাল লাগে। আৰু আজি মন্ত্ৰী মহোদয়ৰ পত্নী গৰাকী আজি আমাৰ ওচৰত আছে, আমাৰ বহুত ভাল লাগছে। আমাৰ কথা হৈছে গাঁও বা বিভিন্ন গাঁৱত তেখেতে খুজছি, আজি ৰাস্তা পদূলি গোটেই চাচি, আৰু এনেকুৱা জাগাত এনেকুৱা জাগাত এনেকুৱা মন্ত্ৰী মহোদয়ৰ পত্নী আহা আমি কোনোদিন দেখাও নাই, আমি লগো পোৱা নাই। আজি খুব ভাল লাগছে। তেখেতে কোনোবা মাৰা গৈছে খবৰ লৈছি, কাৰোবাৰ বেমাৰ হৈছে চেক লৈ আহি যেনেকে পাৰে তেনেকে তেখেতে মানুহখিনি সন্তুষ্ট কৰি তাৰমানে আহি আছে। ভাল লাগছে, আমি কোনোদিনে দেখা নাই এনেকুৱা। আৰু বহুত মন্ত্ৰীয়ে লগ পালো, বহুত হেৰি কৰিলো, কিন্তু কোনোদিনে মন্ত্ৰী মহোদয়ৰ ঘৈণীয়েক আহি এনেকে আমি জাগাত ঘূৰা, ৰাজ্যৰ সমস্যাত ভাগ লোৱা, ঘূৰা, চেক বিতৰণ কৰা আমি পোৱা নাই কোনোদিনে। এই প্ৰথম দেখিলো, আমাৰ ভাল লাগছে, আমি খুব ভাল পাইছো। আজি তেখেত আমাৰ ওচৰত আমাৰ লগত চা চিনাকি হৈ ঘূৰি কথা বতৰা পাতাত আমি বহুত নথৈ আনন্দিত হৈছো।